আমি ৰাজনীতি কৰা মানুহ গণতন্ত্ৰৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে আমাৰ মূল মন্ত্ৰ যেন লাগে আৰু সেই লোকসভাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰাৰ কাৰণে আমাৰ অসমৰ তৃতীয় পৰ্যায়ত আজি আমি উপনীত হৈছোঁ আৰু তাৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত আমি ভোট দিয়া এইবিলাক এতিয়া কথাটো নহয় এলাগী কথাটো কোৱাতে হৈছে কেতিয়াবা কেতিয়াবা হয় এইবিলাক নোহোৱা কথা নহয় যিটো ৰাইজে দেখে কয় কিন্তু নিৰ্বাচনী ভোটদানটো প্ৰথম প্ৰক্ৰিয়া আমি ভোটদান কৰিবলৈ আহিছোঁ শপতনিক আহিছোঁ ভোট দিলোঁ গাঁৱৰ মানুহ ইয়াত শাৰী পাতি ৰৈ আছে সকলোৰে উৎসাহ ভোট দিব এখন চৰকাৰ গঠন কৰিব গতিকে ইয়াত এলাগীৰ কথাটো এই মুহূৰ্তত আহি নপৰে কিন্তু কেতিয়াবা কেতিয়াবা দেখা সমাজত দেখা তাৰতম্যৰ ফলশ্ৰুতিত মানুহে সেইবিলাক কিছু কথা কোৱা মিলা কৰে নকমে কাৰণ নহয় ভোটদানৰ কথাটো পাৰ্চেণ্টেজৰ হাৰ বৃদ্ধিৰ কথাটো হ্ৰাস বৃদ্ধিৰ কথাটো বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰে এইটো মনৰ উৎসাহৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ বৰ্তমান ক্ষেত্ৰত আমি দেখিছোঁ এইকেইদিন নিৰ্বাচনী বতৰত ঘূৰিছোঁ আমাৰ যি আঁচনিৰ কাৰণে আমাৰ মহিলাসকল অতি উৎসাহী হৈ আছে গতিকে বৰষুণ আহিলেও ৰ'দ বতাহ বৰষুণকো নেওচি যিহেতু মিটিঙত গৈছিল আজি ভোট দিব নাহিব নেকি গতিকে বৰষুণৰ কাৰণে ইয়াত প্ৰভাৱ কোনো নপৰে নিশ্চিতভাৱে আমাৰ যিটো নেতৃত্ব প্ৰক্ৰিয়া লৈছে সেইটো সফল হ'ব বুলি মই আশা কৰোঁ অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয় মোক নকয় মই ৰাজনীতি কৰোঁ নকয় কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই বাতৰিত দুই এজন মানুহে উষ্মা প্ৰকাশ কৰিছে তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই সেইটো আমি দেখিছোঁ গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে